মানৱ সমাজক অসমৰ ইতিহাসত সংঘটিত ঘটনা খুব কলংকিত ঘটনা। আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ, এখন এনকাউণ্টাৰ চৰকাৰলৈ, এই তিনিটা কালপিতৰ কাৰণে তিনিটা গুলি ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰিব। আমি কৈছোঁ কিল টু শ্বুট, প্ৰত্যেকবাৰে আমাৰ মানুহক ইয়াত ৰেপ কৰিব, ধৰ্ষণ কৰিব, আমাৰ মানুহক অধিকাৰ কাঢ়িব আৰু সদায় সদায় তেওঁলোক আইনৰ সুৰুঙালৈ বাচি যাব, এই কথাটো নহ'ব। এবাৰ আমি স্পষ্টকৈ কৈছোঁ কিন্তু আপোনালোকে এখন চৰকাৰটো অহাৰ পৰা এনকাউণ্টাৰে হৈ আছে, কিন্তু আপোনালোকৰ গুলিকেইটা ওলাব নোলায়। ঢিঙৰ এই নাৰকীয় ঘটনাৰ পিছত আপোনালোকৰ বন্দুকৰ গুলিকেইটা ওলাবলৈ নোলায়, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি এতিয়া হস্পিটেল যাম, আমি ছোৱালীজনীৰ মাক দেউতাককে আদি কৰি পৰিয়ালৰ ক্ষমা কৰিব, আমি গৈ পেলাই লগ কৰিমগৈ তেওঁলোকৰ ঘৰৰ মানুহক। আৰু যদি ছোৱালীজনীৰ ভৱিষ্যতৰ কিবা দায়িত্ব ল'বলগীয়া হয়, আমি লওঁ এই বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহ। আৰু এতিয়া প্ৰথম কথাটো হৈছে ছোৱালীজনী সুস্থ হ'ব আৰু এই নৰধামকেইটাক এতিয়া এনকাউণ্টাৰ কৰি চৰকাৰখনৰ আমি সেইটো চাবলৈ অসমৰ জনগণে বিফলতা, অসম আৰক্ষীৰ বিফলতা। সৌফেতিয়া শিৱসাগৰত এজন মানুহক, দুধেশ্বৰ গগৈ বুলি এজন মানুহক হত্যা কৰি থৈ গ'ল, তাৰপিছত আজিলৈকে শিৱসাগৰ পুলিচে উলিয়াব নোৱাৰিলে। এতিয়া এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে আৰু এই ঘটনাবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু অসমৰ এটা খুব ভাল খবৰ, শিৱসাগৰ, তিনিচুকীয়া, তাৰপিছত নগাঁও সকলোতে একত্ৰিত হৈ ৰাইজ ওলাই আহিছে নিজৰ আজন্ম অধিকাৰৰ বাবে, নিজৰ আজন্ম আহিবলগীয়া প্ৰজন্ম সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আমি আগৰ পৰাই কৈছোঁ এই সংগ্ৰাম কাৰ কাৰণে? এই সংগ্ৰাম হৈছে ভৱিষ্যত প্ৰজন্মই অসমৰ ৰাজপথত সুৰক্ষিতভাৱে খোজ কঢ়াৰ সময়। আজি ঢিঙৰ ৰাজপথত ছোৱালী এজনী খোজকাঢ়ি স্কুলৰ পৰা ঘৰলৈ আহিব নোৱাৰে, তাতকৈ দুখৰ লজ্জাৰ কথা আছেনে এই চৰকাৰখনৰ কাৰণে, এই সমাজ ব্যৱস্থাটোৰ কাৰণে? মানৱ সমাজক অসমৰ ইতিহাসত সংঘটিত ঘটনা খুব কলংকিত ঘটনা। আৰু এতিয়া আমাৰ এটা প্ৰশ্ন অসম চৰকাৰলৈ, এখন এনকাউণ্টাৰ চৰকাৰলৈ, এই তিনিটা কালপিতৰ কাৰণে তিনিটা গুলি ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰিব। আমি কৈছোঁ কিল টু শ্বুট, প্ৰত্যেকবাৰে আমাৰ মানুহক ইয়াত ৰেপ কৰিব, ধৰ্ষণ কৰিব, আমাৰ মানুহক অধিকাৰ কাঢ়িব আৰু সদায় সদায় তেওঁলোক আইনৰ সুৰুঙালৈ বাচি যাব, এই কথাটো নহ'ব। এবাৰ আমি স্পষ্টকৈ কৈছোঁ কিন্তু আপোনালোকে এখন চৰকাৰটো অহাৰ পৰা এনকাউণ্টাৰে হৈ আছে, কিন্তু আপোনালোকৰ গুলিকেইটা ওলাব নোলায়। ঢিঙৰ এই নাৰকীয় ঘটনাৰ পিছত আপোনালোকৰ বন্দুকৰ গুলিকেইটা ওলাবলৈ নোলায়, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি এতিয়া হস্পিটেল যাম, আমি ছোৱালীজনীৰ মাক দেউতাককে আদি কৰি পৰিয়ালৰ ক্ষমা কৰিব, আমি গৈ পেলাই লগ কৰিমগৈ তেওঁলোকৰ ঘৰৰ মানুহক। আৰু যদি ছোৱালীজনীৰ ভৱিষ্যতৰ কিবা দায়িত্ব ল'বলগীয়া হয়, আমি লওঁ এই বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহ। আৰু এতিয়া প্ৰথম কথাটো হৈছে ছোৱালীজনী সুস্থ হ'ব আৰু এই নৰধামকেইটাক এতিয়া এনকাউণ্টাৰ কৰি চৰকাৰখনৰ আমি সেইটো চাবলৈ অসমৰ জনগণে বিফলতা, অসম আৰক্ষীৰ বিফলতা। সৌফেতিয়া শিৱসাগৰত এজন মানুহক, দুধেশ্বৰ গগৈ বুলি এজন মানুহক হত্যা কৰি থৈ গ'ল, তাৰপিছত আজিলৈকে শিৱসাগৰ পুলিচে উলিয়াব নোৱাৰিলে। এতিয়া এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে আৰু এই ঘটনাবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু অসমৰ এটা খুব ভাল খবৰ, শিৱসাগৰ, তিনিচুকীয়া, তাৰপিছত নগাঁও সকলোতে একত্ৰিত হৈ ৰাইজ ওলাই আহিছে নিজৰ আজন্ম অধিকাৰৰ বাবে, নিজৰ আজন্ম আহিবলগীয়া প্ৰজন্ম সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আমি আগৰ পৰাই কৈছোঁ এই সংগ্ৰাম কাৰ কাৰণে? এই সংগ্ৰাম হৈছে ভৱিষ্যত প্ৰজন্মই অসমৰ ৰাজপথত সুৰক্ষিতভাৱে খোজ কঢ়াৰ সময়। আজি ঢিঙৰ ৰাজপথত ছোৱালী এজনী খোজকাঢ়ি স্কুলৰ পৰা ঘৰলৈ আহিব নোৱাৰে, তাতকৈ দুখৰ লজ্জাৰ কথা আছেনে এই চৰকাৰখনৰ কাৰণে, এই সমাজ ব্যৱস্থাটোৰ কাৰণে?